ব্ৰকলি হেল্থৰ কাৰণে ভাল হ'লে কি হ'ব বহুতে কিন্তু ব্ৰকলি খাই বেয়াও পায় কিয় কওকচোন ব্ৰকলি ইমান এটা বেছি টেষ্টো নাই ক'ব গ'লে আৰু মই আজি ব্ৰকলিৰে এটা ৰেচিপি বনাম আৰু এই ব্ৰকলিখিনি আনিছিলে মোৰ গাঁৱৰ পৰা ভতিজা ল'ৰা এজনে তো সি ইমান মৰমত আনি দিছে তো ভাবিলোঁ আৰু একেবাৰে লোকেল হয় ফ্ৰেছ হয় সেই গতিকে ভাবিলোঁ ভাল এটা ডিছ বনাই খাওঁ ইয়াৰে তো ব্ৰকলিখিনি প্ৰথমে মই বইল কৰি লৈছোঁ জাষ্ট অকণমান গৰম পানী তিয়াই লৈছোঁ আৰু নেক্সট মই বাউল এটা দৈ আৰু তাতে ক্ৰীম দিছোঁ লগতে চাট মছলা এচামুচ আৰু এয়া চিলি পাউডাৰ অকণমান দিছোঁ জিৰা পাউডাৰ অকণমান দিছোঁ আৰু সল্ট দিলোঁ তেনেকৈ তাৰপিছতে এয়া দিছোঁ বিট লবণ অকণমান আৰু পেৰি পেৰি মছলা অকণমানো দি দিছোঁ তো তেনেকৈ দি এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ তো মিক্স কৰি লোৱাৰ পিছতে যেতিয়া মিক্সিং ভালকৈ হৈ গ'ল তেতিয়া মই তাতে মানে ব্ৰকলিখিনি এনেকৈ ডুবাই লৈছোঁ মানে চাৰিওফালে লগাকৈ এনেকৈ সানি লৈছোঁ তো এনেকৈ গোটেইখিনি ভালকৈ কৰি ল'লোঁ আৰু একচুৱেলি ব্ৰকলি হেল্থৰ কাৰণে খুবেই ভাল সকলোৱে জানে নহয়নে কিন্তু ব্ৰকলি খাবলৈও ভালো লাগে আৰু মানে ভালো নালাগে কেতিয়াবা কাৰণ টেষ্টটো ইমান এটা নাই বাট মই কিন্তু খুবেই ভাল পাওঁ ব্ৰকলি তো এইখিনি ৰেডি কৰি ল'লোঁ আৰু নেক্সট মই সৰু সৰু টমেটো আছিলে এনেকুৱা আৰু এইখিনিও লোকেলে হয় একচুৱেলি তো এইখিনিকৈ মই অকণমান অইল দিছোঁ তাতে আৰু লগতে সল্ট দি মেলি এইখিনিও বেকিং ট্ৰেত দি দিছোঁ এয়া একচুৱেলি অকল অভেন বুলিয়ে নহয় টাৱাটো বনাব পৰা যায় ধুনীয়াকৈ তো মই অভেনত বনাই ল'লোঁ আৰু এইখিনি 15 মিনিটমান সময়ৰ ভিতৰতে হৈ যায়গৈ তো এয়া মোৰ ৰেডি হৈ গৈছে আৰু এতিয়া মই এয়া প্লেটত লৈছোঁ খাবলৈ বুলি আৰু এনেকৈ খালে ভালো লাগে খুবেই টেষ্টি হয় কিয়নো দৈ থাকে তাতে লগতে ক্ৰীমো দিয়া আছিলে সেই গতিকে টেষ্টটো খুবেই বেছি ভাল লাগে আৰু এনেকৈ এতিয়া বনাই ল'লোঁ আৰু এতিয়া খাবলৈ ৰেডি কৰিছোঁ তো আপোনালোকেও কেতিয়াবা এনেকৈ ট্ৰাই কৰি চাবচোন আৰু সঁচাকৈ কৈছোঁ খাবলৈ কিন্তু খুবেই মজা হয় আৰু এয়া মই ক্ৰীম লৈছোঁ অকণমান আৰু ক্ৰীমৰ লগত খাবলৈ ৰেডি কৰিছোঁ